वेलकाम टू ऑनलाइन स्कूल आसाम ऑनलाइन स्कूल অসমলৈ স্বাগতম জনালোঁ। আমি এইটো ভিডিঅ'ত যোৱাকালি হোৱা 28 আগষ্ট 2022 ছানডে যিটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 গ্ৰেড 3 এক্সাম হৈছে, যিটো শিফ্ট 2 হৈছে আফটাৰনুন শিফ্ট মেথছ আৰু লজিকেল ৰিজনিঙৰ আমি কুৱেশ্যন পেপাৰ এইটো ভিডিঅ'ত সলভ কৰিম। শ্বৰ্টকাট টেকনিক কি আছে বা আপোনালোকে ফৰ্মুলা কোনটো লগাব লাগে এইটো আমি কুৱেশ্যনত সলভ কৰিম। এইটো এক্সাম হৈছিল আপোনাৰ যোৱাকালি 2 to 4 PM যিটো ছেকেণ্ড শিফ্টৰ হৈছিল, আৰু এইটোৰ কোৱালিফিকেশ্যন আছিল মিনিমাম কোৱালিফিকেশ্যন কি আছিল, বেচেলাৰ্ছ ডিগ্ৰী এণ্ড বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিগ্ৰী বা কম্পিউটাৰ ডিপ্ল'মা, ঠিক আছিল। কিন্তু তাৰ আগত আমি কি চাই লওঁ, কুৱেশ্যন পেটাৰ্ণটো কেনে আছিল, কুৱেশ্যন পেটাৰ্ণটো কেনে আছিল চাওক। কুৱেশ্যন পেটাৰ্ণটো কেনে আছিল, 1 2 3 4 ছেকশ্যনৰ পৰা আহিছিল। 4 ছেকশ্যন মানে ছ'চিয়েল ষ্টাডিজৰ যিকে এটা ছেকশ্যনত দিছিল নিয়াৰলি 50 কুৱেশ্যন আহিছিল। আসাম হিষ্ট্ৰী, কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত ইণ্ডিয়াৰ লগত ৰিলেটেড যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক আহিছিল। আমাৰ ইয়াত চেনেলত ভিডিঅ'টো পাই যাব, কিন্তু এইটো ভিডিঅ'ত আমি মেইনলি লজিকেল ৰিজনিঙৰ মেথছটো সলভ কৰিম। নেক্সট মেথছত কিমান কুৱেশ্যন আহিছিল, মেথছত নিয়াৰলি 20 কুৱেশ্যন আহিছিল। এইটো ভুলকৈ দিছে, মেথছত নিয়াৰলি 20 কুৱেশ্যন আহিছিল। চ' মেথছত কিমান কুৱেশ্যন আহিছিল, মেথছত 20 আহিছিল, ইংলিছত 20 আহিছিল, ঠিক আছে, আৰু মেণ্টেল এবিলিটি 10 আহিছিল। চ' এইটো 50, এই তিনিটা মিলি কিমান হ'ব, 50 হ'ব। চ' লজিকেল ৰিজনিং আৰু মেথছ মিলি কিমান 30 কুৱেশ্যন আহিছিল। তাৰ ভিতৰত আমি 25 কুৱেশ্যন কেণ্ডিডেটৰ পৰা কালেক্ট কৰিছোঁ, নিয়াৰলি 25 কুৱেশ্যন কালেক্ট কৰিছোঁ। সেই 25 কুৱেশ্যন আপোনালোকক আমি সলভ কৰাই দিম। গোটেইখিনি ডিটেইল সলিউশ্যন আপোনালোকে এইটো চেনেলত পাব। চ' আপোনালোকে কি কৰিব, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব বা বেল আইকন টিপিব, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই, যোনে প্ৰথমবাৰ আহিছে সিহঁতে ছাবস্ক্ৰাইব কৰক। আমি ভাল ভিডিঅ' দি থাকিম। আৰু ধন্যবাদ যোনে আমাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিছে আৰু ৰেগুলাৰ ভিউৱাৰ হয়। চ' আমি ফাৰ্ষ্ট প্ৰশ্নলৈ যাই। ফাৰ্ষ্ট প্ৰশ্নটো কি আছে, দ্য প্ৰাইচ অফ চুগাৰ ইজ ইনক্ৰিজ বাই 20%, by what percentage must the consumption of sugar be decreased so that the budget of the family remains the same? চাওক, এইবিলাক প্ৰশ্ন আমি কেণ্ডিডেটৰ পৰা লৈছোঁ, কিন্তু প্ৰশ্নৰ মানে মেইন থিমটো একে থাকিব, কিন্তু কুৱেশ্যন মানে লিখা ধৰণটো বেলেগ হ'ব পাৰে। কিয় কাৰণে আমি ছাজেশ্যনৰ পৰা বা আমি যিবিলাক শুনিছোঁ তাৰ পৰা আমি কুৱেশ্যনটো বনাইছোঁ, ঠিক আছে। এতিয়া চাওক, এই কুৱেশ্যনটো চোৱাৰ লগত একো দিয়া নাই, অকল 20% দিয়া আছে। চ' আপোনালোকে এইটো কি সলভ কৰিব, কেনেকৈ, এইটো ইজি হয়, কিন্তু আপোনালোকে অলপ বেলেগকৈ ভাবিলে অলপ টান হ'ব, কিন্তু এটা প্ৰচেছ আছে, বহুত ইজি হয় মানে কি, এইবিলাক কুৱেশ্যন যিবিলাক আহে এইবিলাক কুৱেশ্যন সদায় আমি কি লওঁ, যে আমি নাজানো যে প্ৰাইচ অফ চুগাৰ আগত কি আছিল, সদায় আমি 100 বুলি লওঁ, 100 ল'লে ইজি হ'ব। চ' আমি কি ল'ম, যে প্ৰাইচ অফ চুগাৰ আগত 1 কেজিৰ দাম কিমান আছিল, 100 টকা আছিল। এতিয়া 1 কেজিৰ দাম কিমান হৈছে, 120 টকা হৈছে, মানে 20% বাঢ়িছে। অলৰেডি ভিডিঅ' আমি কৈছোঁ 20% মানে কি, 20% মানে এটা ফুড ইয়াত দি দিব, 20% অফ 100 কিমান, 20 টকা। চ' 1 কেজিৰ দাম এতিয়া 120 টকা। এতিয়া মানে কি কৈছে, যে হোৱাট পাৰ্চেণ্টেজ কনজাম্পশ্যন চুগাৰ, মানে সিহঁতৰ বাজেট নাই যে 20 টকা বেছি দিবৰ কাৰণে, সিহঁতৰ লগত কি নাই, বাজেট নাই, সিহঁতৰ 20 টকা বেছি দিব। চ' সিহঁতে কি, এতিয়া 100 টকা দি চেনি কিনিব, কিন্তু 100 টকা দি চেনি কিনিলে 1 কেজি পাব নেকি, 1 কেজি চেনি নাপায়। 100 টকা দি কিনিলে কি হ'ব, 1 কেজি চেনি নাপায়, তাতকৈ কম পাব, হয় 750 গ্ৰাম পাব, হয় মানে আধা কেজি পাব পাৰে, আধা কেজিৰ বেছি হ'ব। চ' সেইটো সুধিছে সিহঁত। চ' চেনিৰ দাম যদি 20 টকা 20% বাঢ়ে, তেনেহ'লে চেনিৰ কিমান কম কিনিব লাগিব, যে সেইটো আগৰ নিচিনাই মানে টকাটো থাকক। মই সেইটো বুজাইছোঁ। 1 কেজি দাম যদি আগত 100 টকা হয়, তেনে 1 কেজি দাম এতিয়া 120 টকা হৈছে, কিন্তু সিহঁতৰ বাজেট কিমান আছে, সিহঁতৰ 100 টকা আছে, যে সিহঁতক কৈছে, দোকানদাৰক কৈছে যে 100 টকাত যিমান চেনি পায় মোক সিমানেই দিয়ক, মোক 1 কেজি নালাগে। তেনেহ'লে আমি এইটো কেনেকৈ ওলাব, চিম্পল একদম। এতিয়া চাওক, চেনিৰ দাম কিমান বাঢ়িছে, 20 টকা বাঢ়িছে, ঠিক আছে। তেনেহ'লে 120 টকাত মই কিমান কেজি চেনি পাম, 1 কেজি। 1 টকাত কিমান পাম, 1/120। তেনেহ'লে 20 টকা বাঢ়িছে, সি 20 টকা চেনি নিকিনে, মানে 20 টকাৰ চেনি কমাব লাগিব সি। তেনে 20 টকাত কিমান চেনি পায় সেইটো ওলাওক।
1/20 ইনটু 20 সো কাটাকাটি কৰিলে 26 হয় ঠিক আছে সো 1/6 কিন্তু হিয়তক কি লাগে পাৰ্চেন্টেজো লাগে চাগে এইটো মানে আপোনালোকৰ অপচন আছিল পাৰ্চেন্টেজত আছিল পাৰ্চেন্টেজ ওলাবলৈ কি কৰিব লাগিব 1/6 ইনটু 100 সিম্পল এইটো কাটাকাটি কৰক 3 এইটো কি হ'ব 50 সো 50/3 সো আপোনালোকে কি কৰিব লাগিব 50/3 সো 50/3 কৰিলে কি হ'ব 53 1 3 26 18 2 সো কি হ'ব 16 2/3% সো ইটো হল রাইট অ্যান্সার আর যোন মানে কোশ্চেন পেপার ডি আছিল হিয়তৰ অ্যান্সার টু ডি হ'ব ঠিক আছে চাগে 16 এটাই আছিল 13 আছিল 14 আছিল 15 আছিল 16 আছিল সো 16 2/3% ইজ দ্য রাইট অ্যান্সার ঠিক আছে আমি নেক্সট প্রশ্নলৈ যাও নেক্সট প্রশ্ন কি আছে হোয়াট শুড বি মাল্টিপ্লাইজ টু 2 4 টু মেক ইট বেটার সো হোয়াট শুড বি মাল্টিপ্লাইড হ'ব লাগে এটা ইংলিশটো অলপ ভুল লিখিছে মাল্টিপ্লাইড 2 4 50 টু মেক ইট পারফেক্ট সো এইটো পারফেক্ট স্কয়ার নহয় এইটো নিশ্চয় আপোনালোকে গম পাইছে সো পারফেক্ট স্কয়ার বনাবলৈ কি এইটো মাল্টিপ্লাই ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে পারফেক্ট স্কয়ার হ'ব সো এবিলাক অংক চাওক আপোনালোকে এইটো ক্লাস 10 ৰ ফার্স্ট চ্যাপ্টাৰত আছে এবিলাক যেটো নাম্বার এটা চ্যাপ্টার আছে তাত আছে মানে এইটো কেনেকৈ কৰিব লাগে এইটো ফ্যাক্টৰস ওলাব লাগে সিম্পল কথা কি এইটো এবিলাক অংকত আপোনালোকে ফ্যাক্টৰস ওলাব 2 4 5 0 সব টেকনিকটো কি এতিয়া আপোনালোকে ফ্যাক্টৰস ওলাব ফ্যাক্টৰ 245 আৰু এইটো 10 245 ৰ ফ্যাক্টৰস কি হ'ব 5 * 49 5 * 49 আৰু 10 ৰ ফ্যাক্টৰ 5 * 2 সো পারফেক্ট এটো তো পারফেক্ট স্কয়ার এটো 7 স্কয়ার এই 5 আৰু 5 পারফেক্ট স্কয়ার হলে আর বাকি কি থাকিল 2 ৰ লগত তো আৰু এটা 2 নাই তেনেহলে ইটোৰ লগত 2 মাল্টিপ্লাই কৰিলেহে পারফেক্ট স্কয়ার হ'ব তেনেহলে অ্যানসারটো কি হ'ব 2 ওকে আপোনালোকে বুজি পালে বুজি নাপালে কমেন্ট কৰিব ঠিক আছে সো আমি নেক্সট প্ৰশ্ন লৈ যাও ওকে নেক্সট প্রশ্ন কি আছে এ টোটাল অফ ₹35 coin of ₹1 and 50 paise in the ratio to say what is the number of 50 paise coin তো এইটো ইজি হয় এইটো যে রেশিও এইটো রেশিওর উপর দিছে এইটো ঠিক আছে এইটো কিৰ উপর দিছে রেশিওর উপর দিছে যে আপনার লগত 1 টকা আৰু 50 পয়সা আছে কিহৰ রেশিও কিমান 2:3 2:3 রেশিও মানে কিমান টকা আছে 35 সো 35 2:3 রেশিও ডিভাইড কৰিলে কিমান হ'ব ইয়াত আপোনাৰ 2 টকা মানে 1 টকা কম আছে 3 টকা 50 পয়সাটো বেছি আছে 2:2 রেশিও কৰিলে আপোনাৰ ইটো 15 আৰু ইটো 10 সো 10/15 সাকচোন 2 রেশিও হয় নেকি আপোনালোক 10 5 2 * 10 5 2:3 রেশিও হয় এতিয়া চাওক আৰু 10 + 15 10 + 15 35 হয় তেনেহলে 1 টকা কিমান আছে 10 টকা ভ্যালু আছে 1 টকা মানে 10 টকা আছে আৰু 50 পয়সা কিমান 15 টকা ভ্যালু আছে 10 টকা কিমান থাকিব 10 এ থাকিব 10 * 1 10 কিন্তু 50 পয়সা কি এটা 50 দুটা 50 টকা মিলিহে 1 টকা হয় তেনেহলে 15 টকা আছে 50 মানে 50 পয়সা কিমান আছে ভ্যালু তেনেহলে হুদিছে হোয়াট ইজ দ্য নাম্বার অফ 50 নাম্বার হুদিছে সো ইটো ইনটু 2 হ'ব এটো হ'ব 30 সো রাইট অ্যানসার ইজ 30 কিহৰ কাৰণে 30 50 টকা হলেহে আপোনাৰ লগত 15 টকা হ'ব ঠিক আছে সো হোয়াট ইজ দ্য রাইট অ্যানসার 30 এটো সাগে যাৰ সেকশন ডি কোশ্চেন ডি আছিল এটো সি নাম্বার আছিল 20 আছিল কিবা কিবি আছিল এটা সি নাম্বাৰটো হল রাইট অ্যানসার সো 30 ইজ দ্য রাইট অ্যানসার মাইন্ড দ্যাট ওকে আমি নেক্সট প্ৰশ্নলৈ যাও ওকে কমপ্লিট দ্য সিরিজ এটো লজিক্যাল রিজনিংৰ পৰা আহিছে কমপ্লিট দ্য সিরিজ সো ওকে আমি চাও সিরিজটো চাও কেনে হ'ব সিরিজটো কি দিছে এটো ডিফারেন্স কি হয় 4 এটো ডিফারেন্স কি হয় 8 ওকে এটো ডিফারেন্স কি হয় 12 দুটা কৰিলে বুজি পাম এটো ডিফারেন্স কি হ'ব চাও 4 1 * 4 4 2 * 8 4 3 * 12 4 4 * 16 সো 31 ৰ লগত আমি কি প্লাস কৰিম 16 8 6 + 1 7 3 + 1 6 + 1 7 3 + 1 4 সো 47 ইজ দ্য রাইট অ্যানসার জুনে 47 দিছে হিয়তৰ রাইট হৈছে ঠিক আছে
সহজ দিছিল এইটো আপোনালোকে এইটো ডিফাৰেঞ্চটো মই অলৰেডি আপোনাৰ ভিডিঅ' কৈছোঁ আপোনাৰ নাম্বাৰ চিৰিজৰ যিটো লজিকেল ভিডিঅ' আছে চাব যে সদায় ডিফাৰেঞ্চ ওলাব ডিফাৰেঞ্চ হ'লে আপুনি এনেই গম পাব বস্তুটো ঠিক আছে আমি নেক্সট কুৱেশ্যনত যাওঁ ওকে এইটো মেথছৰ পৰা আহিছে এইটো কি দিছে সাম অফ 5 কনজিকিউটিভ টাৰ্ম ইজ 190 হোৱাট ইজ দ্য ফাৰ্ষ্ট টাৰ্ম ওকে এইটো কনজিকিউটিভ টু ৱাৰ্ড যোনে বুজি নাপায় অসমীয়াত বা কি প্ৰশ্ন হৈছিল এইটো নাজানো কনজিকিউটিভ মানে কি এটাৰ পিছত এটা সাপোজ টুৰ পিছত কি 3 পিছত কি 4 এইবিলাক কনজিকিউটিভ টাৰ্মছ হয় মানে এটাৰ পিছত এটা ঠিক আছে এটাৰ পিছত সেইবিলাক ইংলিছত কি বুলি কয় কনজিকিউটিভ টাৰ্মছ মানে কি দিছে কনজিকিউটিভ টাৰ্মছ और साम ऑफ 5 কনজিকিউটিভ মান গোটেইখিনি 1 2 3 4 5 এইবিলাক মিলি 190 কিন্তু 1 2 3 5 নহয় সো আমি ফাৰ্স্টৰ ভ্যালুটো নাজানো ফাৰ্স্টৰ ভ্যালুটো কি লম x সেকেন্ড ভ্যালুটো কি হ'ব নেক্সট টার্ম x + 1 সিম্পল x থার্ড টার্মটো x + 2 x + 3 x + 4 1 2 3 4 5 ওকে পাঁচটা টার্ম হৈ গল এই গোটেইখিনি প্লাস কৰিলে কিমান 190 সো এইটো আপোনাৰ ইকুৱেশ্যন বনাই লওক x কিমান আছে 1 2 3 4 5 সো কি হ'ব 5x প্লাস 2 + 1 3 3 6 6 + 4 10 সো এই গোটেই প্লাস কৰিলে কিমান দিছে 190 একদম সহজ 5x কিমান ইফালে 10 গুচি গলে 180 হ'ব সো x ৰ ভ্যালু কি 180 / 5 180 / 5 কৰিলে আপোনালোকে কিমান পাব সো 180 / 5 করলে কিমান পাব 36 যোনে 36 দিছে হিয়তৰ রাইট হৈছে ওকে একদম সহজ আছিল নেক্সট প্ৰশ্ন লৈ যাও আমি Okay, next problem key the ratio of the angles of coordinates is 1:2:4:8. What is the difference between the smallest and largest angle? Okay, এটা quadrilateral মানে কি যোনে এছামিজ বিনা quadrilateral মানে যি এনেকুৱা যিকোনো মানে চাৰিটা সাইড থকা যোনে চাৰিটা ঠাইত থকা এইটো ফিগাৰটো quadrilateral বুলি কয় আপোনালোকৰ rectangle quadrilateral হয় ইটোও quadrilateral হয় ট্ৰেপিজিয়ামটো quadrilateral হয় ৰম্বাসটো quadrilateral হয় মানে চাৰিটা সাইড আছে এতে quadrilateral আপোনালোকৰ quadrilateral or মানে এঙ্গেল গোটেইখিনি মিলি কিমান হয় হেতু আপোনালোকে জানিব লাগিব হেতু কি হয় 360 ডিগ্ৰী হয় গোটেইখিনি সাইড মানে এঙ্গেল মিলি কিমান হয় 360 হয় এটো হল ইম্পৰ্টেন্ট কোশ্চেন সো রেশিও কি দি আছে রেশিও দি আছে 1:4:8 সিম্পল লব এটা জুল আমি না জানো ভ্যালু হল x সো ফার্স্টটো কি হ'ব x * 1 সেকেন্ডটো কি হ'ব +2x +4x plus 8x মিলি কিমান হয় plus 8x মিলি কিমান হয় 360 হয় 8x মিলি কিমান হয় 360 8x মিলি কিমান হয় 8x মিলি কিমান হয় 360 হয় সো এইবিলাক প্লাস কৰিব প্লাস কৰিলে কিমান পাব চাওক তো প্লাস কৰিলে এটো কিমান পাব 15x = 360 সো x ৰ ভ্যালু কিমান হ'ব সো আপোনালোকে কি কৰিব আপোনালোকে চাওক আকৌ বুজাই দি আছো মই আকৌ বুজাই দি আছো কি হ'ব x + 2x plus 4x plus 8x equal to কিমান হয় 360 ডিগ্ৰী হ'ব কি কৰে গোটেইখিনি সাইড মিলি সো এইখিনি প্লাস কৰিলে কিমান পাব 15x plus 8 plus 4 plus 2 কি হয় 360 x এর ভ্যালু কিমান হ'ব 24 ওলাব ওলাইছে না নাই কিন্তু হিয়তে হিটু খুঁজা নাই হিয়তে কি হৈছে হোয়াট ইজ দ্য ডিফারেন্স বিটুইন স্মলেস্ট এন্ড লার্জেস্ট অ্যাঙ্গেল সো স্মলেস্ট এন্ড লার্জেস্ট অ্যাঙ্গেল টু চাই লওক এটো স্মলেস্ট অ্যাঙ্গেল টু কিমান হ'ব স্মলেস্ট অ্যাঙ্গেল টু হ'ব 24 আৰু লাৰ্জেষ্ট এংগেলটো হ'ব কিমান 8 * 24 কিমান 192 এতিয়া ইহঁতে এই দুটা ডিফাৰেন্স ওলাব দিছে এই দুটা ডিফাৰেন্স কি হ'ব মাইনাস কৰি দিয়ক ডিফাৰেন্স মানে কি বিয়োগ কৰি দিয়ক ঠিক আছে 192 - 24 কিমান হ'ব 168 যোনে 168 কারেক্ট आंसर দিছে হিয়তৰ অপচন সিলেক্ট কৰিছে হিয়তৰ ৰাইট आंसर হ'ব সো আমি নেক্সট টু চাও ओके 0.037 फ्रैक्शन ओके এটো অলপ ভুল কৰিছে কোশ্চেনটো এটো কি দিছে 0.3 বার অলরেডি মই এটা ভিডিও কৰাইছো ফ্র্যাকশনত 0.037 এর উপৰত বার অলরেডি ফ্র্যাকশনৰ উপৰত ভিডিও কৰাইছো হিটু ইয়াৰ পৰা কমন আইছে আপোনালোকে ম্যাথছত ভিডিওটো চাই লব 0 এর উপৰত বার নাই 0 এর উপৰত বার নাই 37 এর উপৰত কি আছে বার আছে সো আমি এটো आंसरটো কি হ'ব চাওক মই ভিডিওটো কেনে কৈছো জুনটোৰ উপৰত বার আছে 9 আহিব আৰু এটা নাম্বাৰৰ উপৰত বার নাই তেনেহলে কি আহিব 0 আহিব উপৰত কি হ'ব 37 - 0 মানে যোনটোৰ উপৰত বার নাই যোনটোৰ উপৰত বার আছে হিটু হ'ব মাইনাস কি হ'ব 0 সো आंसरটো কি হ'ব 37
ডিভাইড বাই 990 যাৰ কোৱেশ্যন নম্বৰ ডি আছিল সিহঁতৰ এনচাৰ এ টু ৰাইট এনচাৰ হ'ব যোনে যোনে দিছে সেইটো ৰাইট এনচাৰ হ'ব এইটো ইজি আছিল আপোনালোকে ভিডিঅ'টো চাই ল'ব ফ্ৰেকশ্যনত যিটো ভিডিঅ' মেথছ আমাৰ প্লেলিষ্টত আছে সেইটো চাই ল'ব ঠিক আছে নহ'লে আই বটনতো দি দিম আপোনালোকক এই ভিডিঅ'টো চাই ল'ব গোটেইখিনি মই ডিটেইলছ বুজাইছোঁ ঠিক আছে নেক্সট ভিডিঅ'ত আমি যাওঁ অ'কে নেক্সট ভিডিঅ'টো কিহত আহিছিল এইটো চাৰ্কেলৰ ওপৰত আহিছিল অ'কে চ' এ হুইল বা টায়াৰ কেন ট্ৰেভেল 22 কিলোমিটাৰ ইন 100 ৰাউণ্ডছ হোৱাট ইজ দ্য ৰেডিয়াছ অফ দ্য হুইল চ' এইটো কি হুইলটো আমি এনেই জানো এইটো কি হয় হুইলটো কি হয় চাৰ্কেল হয় চ' চাৰ্কেল হয় আমাৰ কি লাগে ৰেডিয়াছ লাগে চ' চাৰ্কেলটো কি হুইলটো কি কৰিছে যে 100 ৰাউণ্ডত কিমান কিলোমিটাৰ যায় 22 কিলোমিটাৰ চ' এইটো কেনেকৈ কৰিব মই বুজাই দি আছোঁ চ' ইয়াত আপোনালোকৰ এটা কনচেপ্ট লাগিব কনচেপ্টটো কি হয় যে এটা ৰাউণ্ডত এবাৰ গ'লে সেইটো ইকুইভেলেণ্ট টু চাৰ্কামফাৰেঞ্চ হয় ওৱান টাইম গ'লে ইকুৱেল টু চাৰ্কামফাৰেঞ্চ অফ দ্য চাৰ্কেল হয় চাৰ্কামফাৰেঞ্চ অফ দ্য চাৰ্কেল মানে কি 2πr সেইটো আমি অলপ ডিটেইলছ ভিডিঅ' দিম মেনচুৰেশ্যনৰ ওপৰত সেইটো আপোনালোকে চাই ল'ব তেতিয়া বস্তুটো গম পাব এইটো মই শ্বৰ্টকাট কৈ আছোঁ যে এটা ৰাউণ্ড গ'লে গোটেইখিনি চাৰ্কামফাৰেঞ্চটো কাৰেক্ট হয় মানে চাৰ্কামফাৰেঞ্চ 2πr চ' সেইটোৰ ওপৰত কৰিম আমি এটা ৰাউণ্ড ওলাম যে 1000 ৰাউণ্ড কিমান কিলোমিটাৰ যায় 22 কিলোমিটাৰ ওৱান ৰাউণ্ডত কিমান যাব 22 বাই 1000 কি 1000 ঠিক আছে চ' আমি কি পালোঁ যে ওৱান ৰাউণ্ডত কিমান যায় 22 বাই 1000 122 বাই 1000 120 কিন্তু আপোনালোকৰ কি দিছে এনচাৰত কি দিয়া আছে কিলোমিটাৰ নহয় ৰেডিয়াছটো কি দিয়াত আছে মিটাৰত দিয়া আছে চ' মিটাৰটো আমি 22 কিলোমিটাৰটো আমি কিহত কনভাৰ্ট কৰিব লাগিব মিটাৰত কনভাৰ্ট কৰিম মিটাৰটো কি 22 ইনটু 1000 হ'ব চ' ওৱান ৰাউণ্ডত কিমান যায় 22 ইনটু 1000 মিটাৰ ডিভাইড বাই 1000 চ' ওৱান ৰাউণ্ডত কিমান যায় 22 মিটাৰ ইকুইভেলেণ্ট টু কি হয় চাৰ্কামফাৰেঞ্চ আপোনালোকে গম পালে তো ইনডাইৰেক্টলি কি কৈছে যে চাৰ্কামফাৰেঞ্চ অফ এ চাৰ্কেল ইজ 22 মিটাৰ অ'কে চিম্পল এতিয়া আমি সলভ কৰোঁ মেনচুৰেশ্যন দি আমি এতিয়া মেনচুৰেশ্যন দি চ' আমি মেনচুৰেশ্যন দি সলভ কৰোঁ মেনচুৰেশ্যন দি সলভ কৰিলে কি হ'ব চাওক মেনচুৰেশ্যন দি সলভ কৰিলে আমি কি হ'ব চাওক যে 2πr ইকুৱেল টু 22 চ' আমি এইটো কনভাৰ্ট 2 ইনটু 22/7 চাওক মিলাই দিছে সিহঁতে আপোনালোক ইমান কেলকুলেশ্যন অকল 22 কেঞ্চেল চ' আৰ কি হ'ব 7/2 ইফালে গ'লে 7/2 কি মানে 3.5 মিটাৰ হয় ৰেডিয়াছ চ' ৰেডিয়াছটো 3.5 যাৰ কুৱেশ্যন নম্বৰ ডি আছিল সিহঁতৰ ৰাইট এনচাৰটো কি হয় ডি হ'ব লাষ্টত আছিল চাগে এইটো 3.5 মিটাৰ হ'ব ৰাইট এনচাৰ চ' আমি নেক্সট প্ৰশ্ন লৈ যাওঁ এইটো অলপ কনচেপ্টটো অলপ লাগে ইমান সহজো নাছিল মানে আৰু অলপ মডাৰেটকৈ ওপৰত আছিল ঠিক আছে নেক্সট যাওঁ অ'কে এইটো প্ৰশ্নটো ইনকমপ্লিট হয় চ' এনেধৰণৰ বোলে কিবা এটা প্ৰশ্ন আহিছিল প্ৰশ্নটো কি দিছিল x/y = 2/3 মই অকল বুজাই দিম যে কেনেকৈ কৰিব লাগিব এনচাৰটো মই মানে একজেক্টলি পোৱা নাই মানে এইটো কি আছিল মানে এনেকুৱা দিয়া আছিল এইটো 2x + 3y এইটো ছেইম আছিল 2x - 3y এইটো আপোনালোকে কি কৰিব মানে এইবিলাক চাম ইকুৱেল টু কিবা একো দিয়া নাই এইবিলাক চাম কি কেনেকৈ কৰিব অকল এটা ভেলু ওলাই ল'ব এটা ভেলু মানে আপোনালোকে কৰিব এটা ভেলু কেনেকৈ ওলাই ল'ব বস্তুটো x = 2/3y মানে y2 ইফালে গ'লে 2/3 চ' xৰ জাগাত যিমান বস্তু আছে আপোনালোকে কি এই 2/3y বহাই দিব তেনেহ'লে কি হ'ব a * 2/3y প্লাছ b সেইটোৱে থাকিব এইটো চাগে এইটো কিবা আছিল 3 আছিল কাটি যাব এইটো কি আছিল এইটো 3 আছিল এনেকৈ কাটি যাব ঠিক আছে কাটি যায় এইটো 3 আছিল 3 কিবা এইটো আছিল সেইটো কাটি যায়খিনি আপোনালোকে লাষ্টত এনচাৰটো কি পাব কিবা 2/3y এনেকুৱা কিবা পাব y কেঞ্চেল হয় আপোনালোকৰ এনচাৰটো -1/3 হ'ব এনচাৰটো ৰাইট এনচাৰটো হ'ব -1 কিন্তু এই বস্তুটো কি আছিল একজেক্টলি আমি কেলকুলেটৰৰ পৰা কালেক্ট কৰিব পৰা নাই কিন্তু এনচাৰটো হ'ব -1/3 আপোনাৰ যোনে -1/3 সেইটো এনেকৈ হ'ব
ঠিক আছে, এইটো টেকনিকটো এইটো হয় যে আপোনালোকৰ এক্স বাই ৱাই দুটা ভেলু ৰাখিব নালাগে, সদায় এটা ভেলুত কনভাৰ্ট কৰিব। চ' এক্স ইকুৱেল টু ৱাই, চ' এক্সৰ যিটো এক্সৰ ভেলু আমি পালোঁ, এক্সৰ জাগাত আমি এইটো ভেলুটো বহাই দিম। ঠিক আছে, এইটো হ'ল টেকনিক। আমি নেক্সট প্ৰশ্নলৈ যাওঁ। অ'কে, এইটো দিছিল ট্ৰিগনমেট্ৰিৰ পৰা, এইটো দিছিল ট্ৰিগনমেট্ৰিৰ পৰা। চ' কি দিয়া আছে যে এটা লেডাৰ মানে আপোনালোকৰ লেডাৰ মানে আমি যে ওপৰত উঠোঁ, ক'তবা ওপৰত উঠিবলৈ সেইটো লেডাৰ বুলি কয়। একজেক্টলি অসমীয়া টাৰ্মটো মই নাজানো। ঠিক আছে, লেডাৰ মানে কেনেকৈ থাকে, লেডাৰটো এনেকৈ থাকে, জকলা বুলি কয়। ঠিক আছে, লেডাৰটো কি এনেকৈ টাৰ্ম থাকে। চ' কি দিছে, এটা ৱাল আছে, এইটো ৱাল হয়। লেডাৰটো এনেকুৱা দিয়া আছে, লেডাৰটো কিমান হয়, লেডাৰৰ হাইটটো কিমান হয়, 20 হয়। লেডাৰৰ হাইটটো 20 হয়। আৰু এংগেল কিমান বনাই আছে, 30 বনাই আছে। এংগেলটো কিমান বনাই আছে, 30 ডিগ্ৰী। অ'কে, লেডাৰটো কি 30 ডিগ্ৰী বনাই আছে এংগেলটো। হোৱাট ইজ দ্য হাইট অফ দ্য পইণ্ট অফ দ্য লেডাৰ টাচিং। চ' এই আপোনালোকৰ কি লাগে, এইটো পঢ়ি ল'ব। একচুৱেলি কি লাগে, এইখিনি এনচাৰটো লাগে। ঠিক আছে, এইখিনি হাইট, ইয়াৰ পৰা ইয়াৰ হাইটটো কিমান হয়। ঠিক আছে, ইয়াৰ পৰা ইয়াৰ হাইটটো কিমান, ফ্ৰম দ্য লেডাৰ টু হাইট অফ দ্য ৱাল। ঠিক আছে, তেনেহ'লে আপোনালোকৰ বস্তুটো কি হয়, এইটো হাইটটো লাগে। ঠিক আছে, আপোনালোকে জানি লওক এইটো কি হয়, সন্মুখৰ, তেনেহ'লে sin 30 ওলাব লাগিব। sin 30 ইকুৱেল টু এক্স বাই 20 হ'ব। sin 30 sin 30ৰ ভেলু কি, হাফ হয়। চ' এক্স বাই 20, চ' কাটাকাটি কৰিলে 10, চ' এক্সৰ ভেলুটো কি হ'ব, 10 হ'ব। যোনে 10 এনচাৰটো ৰাইট দিছে সিহঁতৰ ৰাইট হৈছে। অ'কে, এইখিনি ইটো হ'ব কিমান, 10। ঠিক আছে, চ' আমি নেক্সট প্ৰশ্নলৈ যাওঁ। অ'কে, এইটো ভাল প্ৰশ্ন যে কি দিছে, 120% ইন এ মেচ কেন ইট এন এমাউণ্ট অফ ৰেচন ফৰ 45 days ইফ 30% আইটেম হামনি। চ' এটা মেচত বা এটা হোষ্টেলত 120% আছে, সিহঁতে ৰেচনটো কিমান দিনত খাব পাৰে, 45 days। চিম্পল কথা। এতিয়া 120 লগত আৰু কিমানজন আহিছে, 30, চ' টোটেল কিমান হ'ল, 150। এতিয়া ইনডাইৰেক্টলি সুধিছে 150 মানুহ কিমান, সেই ৰেচনটো কিমান খাব পাৰিব। চ' আমি সদায় এজনৰ ওলাব লাগিব, এজনকে কিমান খাব পাৰে, এজনে বেছি দিন খাব পাৰিব নে কম দিন, নিশ্চয় বেছি দিন। আপোনালোকে 10জনে যদি ৰেচনটো 10 দিনত খাব পাৰে, তেনে এজনে সদায় একচুৱেলি বেছি খাব পাৰে। তেনেহ'লে কি হ'ব, ইয়াত এইটো জানিব লাগিব, 45 × 120 হ'ব। 150 মানুহ কিমান দিন, কম দিন খাব পাৰিব। চ' ডিভাইডেড বাই 150 দিলে 150 হ'ব। ঠিক আছে, আপুনি কাটাকাটি কৰিব, কাটাকাটি কৰিলে আপোনালোকৰ এনচাৰটো কাটাকাটি কৰিলে 15, 3, 12 3 জাৰ, ঠিক আছে, 12 3 জাৰ, চ' 30 days 36 ডেজৰ কাৰণে খাব পাৰে। নিশ্চয় আপোনালোকৰ এনচাৰটো ৰাইট হৈছে। কিহৰ কাৰণে, 120জন মানুহ যদি 45 days খাব পাৰে, 150 মানুহ 36 কম দিন খাব পাৰে। চ' আপোনালোকে এনেকৈ চেক কৰিব পাৰে। আপোনালোকৰ যদি এনচাৰ 45তকৈ বেছি হয়, তেনেহ'লে ৰং। কিহৰ কাৰণে, মানুহ বাঢ়িলে কম দিন খাব পাৰিব, মানুহ কমিলে বেছি দিন, ইনডাইৰেক্টলি প্ৰপ'ৰ্চনেল। ঠিক আছে, 36টো হ'ব ৰাইট এনচাৰ। চ' আমি নেক্সট প্ৰশ্নলৈ যাওঁ। অ'কে, এইটো আছিল এভাৰেজৰ ওপৰত। কি দিছে, এইটো আছিল এভাৰেজ অফ এজেছ ইন 10% ইন এ ষ্টাফ ইজ ৰিডিউচ বাই 3 when a member retires and 25-year-old person join the staff. What is the age of the retired person? Retired person. Okay, retired person. English অলপ ভুল গ'লে retired person. চ' কি দিছে যে এটা ষ্টাফত 10জন মানুহ আছে, সিহঁতৰ এভাৰেজ কিবা ই হয়, এভাৰেজ হয়। ঠিক আছে, সিহঁতৰ এভাৰেজ কিবা এটা আছে, এক্স বুলি আছে। ঠিক আছে, যদি এটা মানুহ ৰিটায়াৰ হ'লে কেইজন মানুহ হ'ব, 9জন। কিন্তু আৰু এজন আহে কিমান এজত দিছে, 25 yearsৰ এজ। সিহঁতৰ এভাৰেজ এজটো কিমান হৈ যায়, x-3 হৈ যায়। সিহঁতৰ এভাৰেজ আগত এক্স আছিল, সেই মানুহটো অহাৰ পিছত সিহঁতৰ এভাৰেজ কি কমি যায়, 25 হয়। নিশ্চয় সেই মানুহটোৰ বয়স বেছি আছিল, সেইকাৰণে কম বয়সৰ আছে, এভাৰেজটো কমি গৈছে। চ' ৰিটায়াৰ্ড পাৰ্চনৰ এজ কিমান আছে সেইটো আপোনালোকে ইজি হয়, আপোনালোকে ইজি কৰিব পাৰে। এইটো লিনিয়াৰ ইকুৱেশ্যন 2 ভেৰিয়েবল দি কৰিব পাৰে। ঠিক আছে, আমি কৰাই দিওঁ কেনেকৈ কৰিব পাৰোঁ।
সো আমি চাওঁ এইটো আপোনালোকে অলপ মানে অলপ লজিকেলি আপোনালোকে সলভ কৰিব লাগিব চাওক আমি জানো এভাৰেজৰ ফৰ্মুলাটো কি হয় এভাৰেজ ফৰ্মুলা সাম ডিভাইডেড বাই নাম্বাৰ অফ টাৰ্মছ ইকুৱেল টু এভাৰেজ দিয়ে সো এইটো আছিল সাম আমি নাজানো গোটেইবিলাকৰ এজৰ সাম আমি নাজানো কিন্তু মানুহ কিমান আছে 10 আছে এইটো এভাৰেজ ওলাব কিন্তু নেক্সট টাইম কি হয় এই সামৰ পৰা যোনে ৰিটায়াৰ হৈছে সি গুচি যায় কিন্তু আকৌ কোনে আহে 25 ইয়াৰ্ছ এজন মানুহ আহে 25 ইয়াৰ্ছ এজন মানুহ আহে ঠিক আছে 25 ইয়াৰ্ছ এজন মানুহ আহি ডিভাইডেড 25 ইয়াৰ্ছৰ এজন মানুহ আহে কিন্তু 10 এজন গৈছে এজন আহিছে সো 10 সো এভাৰেজটো কি কমি যায় এভাৰেজৰ পৰা 3 কমি যায় সো আপোনালোকে এটোৰ পৰা আপোনালোকে লজিকেলি সলভ কৰিব লাগিব সো এনেকৈ আমি যদি এটো এইফালে লওঁ যে সাম মাইনাস ৰিটায়াৰ পাৰ্সন প্লাস 25 ইকুৱেল টু 10 এভাৰেজ মাইনাস 30 এতে চাওক এই 25 টু ইয়াত গ'লে কিমান হ'ব মাইনাস 55 সো যোনে ৰিটায়াৰ হৈছে ইফালে 55 থাকিলেহে কাটাকাটি যাব যোনে ৰিটায়াৰ হৈছে ইফালে আপোনালোকে ভাবিব লাগিব যে 55 এজন মানুহ এজন গুচি গৈছে সেই কাৰণে বস্তুটো এটো সামটো একে হ'ব সো ইয়াত আপনি 55 দিলে ইয়াত 55 দিলে -55 দিলে এটো -55 দিলে এটো ঠিক একদম মানে ইকুৱেশ্যনটো মিলি যাব সো ৰিটায়াৰ পাৰ্সনৰ এজটো কিমান হ'ব 55 যোনে 55 এনসাৰ দিছে হিয়তৰ ৰাইট হৈছে ওকে আমি নেক্সট যাও নেক্সট ওকে ট্ৰেইনৰ সাম দিছিল ট্ৰেইনৰটো কি আছিল এই ট্ৰেইন 20 মিটাৰ লং ওকে 20 মিটাৰ মানে ট্ৰেইনৰ মানে লেন্থটো লম্বাটো ৰানিং এট আ স্পীড অফ সো চাওক ট্ৰেইনটো কিমান দিছে ট্ৰেইনটো হল চাওক মই ডায়াগ্ৰাম বনাই দিছো ট্ৰেইনটো হল 20 মিটাৰ ব্ৰিজটো কিমান হয় 1 কিলোমিটাৰ কিন্তু 20 মিটাৰ আছে সেই কাৰণে আপুনি মিটাৰত কনভাৰ্ট কৰিব ব্ৰিজটো কিমান হয় ব্ৰিজটো 1 কিলোমিটাৰ মানে 1000 মিটাৰ ওকে 1000 মিটাৰ ওকে 20 মিটাৰ নহয় এটো 10 মিটাৰ মান হ'ব 10 মিটাৰ বা 100 মিটাৰ ওকে 100 মিটাৰ আছিল এটো ৰং আছে এ ট্ৰেইন অফ 100 মিটাৰ ইজ ৰানিং এট স্পীড অফ 20 অন কিয় এটো 100 মিটাৰ আছিল ট্ৰেইনটো 20 মিটাৰ নহয় 100 মিটাৰ আছিল ট্ৰেইনটো কিমান আছিল 20 মিটাৰ নহয় 100 মিটাৰ আছিল এনসারটো 100 মিটাৰ সো টোটাল লেন্থটো কিমান হয় যে ব্ৰিজ আৰু এটো ক্ৰস কৰিবলৈ মানে এটো পইণ্ট নহয় এটো পইণ্ট ক্ৰস কৰিবলৈ লেন্থটো কিমান কভাৰ কৰিব লাগিব 1100 মিটাৰ কভাৰ কৰিব লাগিব তো সহজ হৈ যায় ট্ৰেইনৰ এতিয়া এফেক্টিভ লেন্থ কিমান 1110 মিটাৰ মানে ব্ৰিজৰ প্লাস ট্ৰেইনৰ মিটাৰ প্লাস কৰিব লাগিব হিয়াৰ স্পীডটো কি হয় 20 মিটাৰ পাৰ সেকেন্ড সো টাইম লাগে আমি জানো যে ডিসটেন্স ইকুয়াল টু স্পীড ইনটু টাইম ফর্মুলা জানো সদায় নিশ্চয় সো আমার কি লাগে টাইম কি হ'ব ডিসটেন্স বাই স্পীড সিম্পল ডিসটেন্স বাই স্পীড আপোনালোকে কেনেকৈ কৰিব ডিসটেন্স বাই স্পীড আমাৰ কেনেকৈ কৰিব ডিসটেন্সটো কিমান আছে 1100 ডিভাইড বাই 20 সিম্পল ঠিক আছে সো আপনি কাটাকাটি কৰিলে 2 5 10 5 সো 55 সেকেন্ড লাগিব যোনে 50 সেকেন্ড রাইট আনসার দিছে হিয়তৰ হেতু হৈছে কি কিমান লাগিব 55 সেকেন্ড লাগিব সিম্পল ঠিক আছে আপোনালোকে এই বস্তুটো খালি টেকনিকটো ইটো হয় যে ব্ৰিজৰ আৰু ট্ৰেইনৰ একে ডাইৰেকশনত হৈ আছে সেই কাৰণে আপোনাৰ ষ্টেচনাৰী বস্তু প্লাস কৰিব লাগিব ওকে নেক্সট প্ৰশ্ন লৈ যাও next person in a school 720 students girls are boys in the ratio 3:4 how many girls should be added to make okay eto keneka koribo sab eto keneka koribo সো আপোনালোকে এটো কেনেকৈ কৰিব চাওক এটো নিশ্চয় এটো 720 কিবা ভুল দিয়া আছে সো এনেকৈ সাম থাকিলে আমি এটো মানে এটো ভুল দিয়া আছে কিন্তু ম্যাক্সিমাম কৈছে এটো ৰাইট আনসারটো কি হয় 120 হয় যোনে ৰাইট আনসার কিন্তু বস্তুটো কেনেকৈ কৰিব লাগে এটো চাই লওক সো আমি ফার্স্টটো হল গার্লসৰ রেশিও সেকেন্ডটো হল বয়সৰ রেশিও সো গার্লসৰ রেশিও ওলাব কাৰণে কি কৰিম 3 ডিভাইডেড বাই 4 প্লাস 3 ইনটু এটো কৰিব 720 কৰিব এটো 3 ডিভাইডেড বাই 7 ইনটু 720 সো এটো কাটাকাটি কৰিলে কিবা এটা নাম্বাৰ হ'ব হেতু গাৰ্লসৰ ৰেশিও ওলাব সো নেক্সট টু বয়সৰ ওলাব কাৰণে কি কৰিব লাগিব বয় হয় মাইনাস কৰিব এটো
মাইনাছ কৰিব হয় বয়সৰ ৰেচিঅ' কেনেকৈ ওলাব 4/7 ইনটু এইটো কৰিব সো বয়সৰ ৰেচিঅ' ওলাব তাৰপিছত আপোনালোকে কি কৰিব তাৰপিছত গাৰ্লছৰ ওলাল বয়সৰ ওলাল আৰু গাৰ্লছৰ কিন্তু ৰেচিঅ'টো একেলগে সো বয়সৰটো বেছি হৈছে সেইকাৰণে মাইনাছ কৰিলে আপোনালোকৰ 120 ওলাব মাইনাছ কৰি 120 মানে 120 গাৰ্লছ এড কৰিলেহে ৰেচিঅ'টো কি হ'ব 1:1 মানে বয়সৰ 1:1 মানে সমান হ'ব লাগে ইকুৱেল হ'ব লাগে মানে কি হ'ব লাগে বয়স আৰু গাৰ্লছ ইকুৱেল হ'ব লাগে ওকে বয়স আৰু গাৰ্লছ কি হ'ব লাগে ইকুৱেল হ'ব লাগে আমি নেক্সট প্ৰশ্নলৈ যাওঁ ওকে নেক্সট প্ৰশ্নটো কি যে এলচিএম অফ পি এণ্ড কিউ এণ্ড আৰ ইজ আৰ হোৱাট ইজ দ্য এলচিএম অফ পি ওকে এইটো আমি অলৰেডি মানে এপ্লিকেশ্যনটো মই কৈ দিছিলোঁ আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব এইটো অলৰেডি আমি কৈছিলোঁ যে ছাপ'জ 2 আৰু 6 আছে এলচিএম কি হ'ব 2 ইজ এ ফেক্টৰ অফ 6 সো এলচিএম 6 হ'ব এটা আছে 2 6 12 সো 2 to 6 এর ফ্যাক্টর হয় 6 হ'ব কিন্তু 6 আৰু 12 এর ফ্যাক্টর হয় তেনেহলে এলচিএমটো কি হ'ব এই দুটা কাটা যাব 12 হ'ব হেতুৰ ওপৰত এটো আইছে হেতু মেইন থিওৰামটো এটো আইছে যে কি দিছে যে তিনটা নাম্বার দিছে পি কিউ আর পি কিউ রেশিও হল কিউ আর রেশিও হল আর তেনেহলে কি এটো কি বুঝাইছে পি কিউৰ ভিতৰত আছে আৰু কিউ আৰৰ ভিতৰত আছে তেনেহলে ৰেশিওটো কি হ'ব আর হ'ব মানে এলচিএমটো কি হ'ব ৰেশিও নহয় এলচিএমটো কি হ'ব পি কিউৰ ভিতৰত আছে কিউ আৰৰ ভিতৰত আছে সো পি ইজ এ ফেক্টৰ অফ কিউ ইজ এ ফেক্টৰ অফ সো এলচিএমটো সদায় আর হ'ব এটো মনত ৰাখিব ঠিক আছে এক্সাম্পলটো কি হ'ব সাপোজ আছে 15 45 সো 15 এর ফ্যাক্টর হয় 15 45 সো এলসিএম টু কি হবে 45 হবে আপনারা নিশ্চয় লাভ 45 এলসিএম হবে এটার উপর দিছে সো আর ইজ দা রাইট অ্যানসার ওকে আমি নেক্সট প্রশ্ন লৈ যাও ওকে এটু গোটেইখিনি হোৱা নাই গোটেইখিনি মানে দিব পৰা নাই এটু ভিতৰত কিবা আছিল সো এটু কেনেকৈ কৰিব চাক এটুৰ ভিতৰত কিবা এটা আছিল কিবা এনেকৈ 45 ইনটু কিবা কিবি আছিল আপোনাৰ এটু কিবা 45 ইনটু 45 এটু কিবা আছিল এটু আপোনালোকে মানে পারফেক্ট স্কয়ার বনাই লব ফ্যাক্টরস উলাই লৈ পারফেক্ট স্কয়ার উলাব আর এটু কি হ'ব এটু 4/100 হয় না নাই √4/100 প্লাস √64/100 হ'ব পয়েন্ট অফ 100 হ'ব সো 4 এর স্কয়ার রুট কি হয় 2 হয় 100 এর 10 হয় এটু কি হ'ব 8/100 2 মানে কি 0.2 আৰু এটু 0.8 আৰু এটু এই গোটেখিনি প্লাস কৰিলে আপোনাৰ আনসারটো উলাই যাব এটু ক'ব পারে না সেই কাৰণে বস্তুটো আমি সলভ কৰি দিয়া না মানে টেকনিকটো হল এটু নেক্সট প্রশ্ন লৈ যাও ওকে এটু ইন্টারেস্টিং প্রশ্ন এ বয়জ এক্স পজিশন মানে এটু দিব পারে না কিমান হয় এটু নালাগেও সলভ করতে ফ্রম দ্য লেফট মানে আমি এটু সেন্টার ল এটু বয় আছে এটা গাল আছে ঠিক আছে বয় আছে গাল আছে সো লেফটৰ পৰা ইফালৰ পৰা কিমান পজিশন কিবা এক্স পজিশন আৰু গাল ইফালৰ পৰা কিমান 12 পজিশনত আছে ঠিক আছে এই যে বয় আৰু গাল এন্টাৰ ওকে এতে ইন্টারচেঞ্জ কৰিছে মানে কি ইয়াত গার্লস আহিছে ইয়াত বয় আহিছে সো এতে বয়টো কিমান পজিশন হ'ব ইয়াৰ পৰা 22nd পজিশন মানে ইনডাইরেক্টলি কি বুজাইছে যে গাল আগত 22nd পজিশনত আছিল সো এটো পজিশন উলাব কাৰণে কি কৰিম আমি 22 প্লাস কিমান হ'ব কিয়ৰ কাৰণে গালটো আমি দুবাৰ দিছো সো এটো নিশ্চয় কি কৰিব এটা মাইনাস কৰি প্লাস কৰিব ঠিক আছে এই 12 পজিশন কিয়ৰ কাৰণে 12 পজিশনটো আমি কি লম 11 পজিশন লম ওকে 11 পজিশন 11 কি হ'ব 33 হ'ব বা আপোনালোকে কি কেনেকৈ কৰিব পাৰে 22 প্লাস 12 কি হ'ব 34 মাইনাস 1 কিয়ৰ কাৰণে গাৰ্লছৰ পজিশন 2 টাইম ধৰা হৈছে 1 টাইম আপুনি মাইনাস কৰি দিব সো এনসারটো কি হ'ব 33 জুনে 33 রাইট আনসার যে হিয়তৰ কারেক্ট হৈছে 33 স্টুডেন্ট আছে ওকে নেক্সট প্রশ্ন লৈ যাও ফাইন্ড দ্য 8 টার্ম অফ দ্য ওকে এটো প্রশ্ন ভালকৈ ক'ব পৰা নাই কিন্তু এটো সিরিজ এপিত নাছিল যাৰ ডি সেকশন আছিল বি হ'ব রাইট আনসার
কিবা 3 4 কিবা আছিল হা এই কোৱা মতে এপি এপি নাছিল এইটো কি আছিল জিপি আছিল মানে ফাৰ্ষ্ট টাৰ্মছৰ পৰা ছেকেণ্ড টাৰ্মছটো আপোনালোকে ডিভাইড কৰিব লাগিব সেইটো ওলাব আৰু যোনে যোনে নাজানে অলংকাৰ দি কৰিব এইটো মানে আপোনালোকৰ জিপিৰ আছিল এপি নাছিল জিপিৰ মানে কি ফাৰ্ষ্ট টাৰ্মটো হ'ব মানে জিপিটো আপোনালোকে চাই যাব এইটো ক্লাছ 12ত আছে এইটো অলপ টান আহিছিল কিন্তু তথাপিও আপোনালোকে বস্তুটো মানে আপোনালোকে মানে ফৰ্মুলা দি নহয় আপোনালোকে নিজৰ মানে ক্যালকুলেশন দি আপোনালোকে কৰিব পাৰিব ঠিক আছে এইটো মানে যাৰ যাৰ ডি সেট আছিল হেতৰ বি টু আনসাৰ হ'ব ৰাইট ওকে আমি নেক্সট প্ৰশ্ন লৈ যাওঁ ওকে এতিয়া আহিছে লজিক্যাল ৰিজনিং আমি কৰিছো এটা ভেন ডায়াগ্ৰাম অফ ব্ৰাদাৰ হাজবেণ্ড এণ্ড ম্যান সব ভেন ডায়াগ্ৰাম ব্ৰাদাৰ হাজবেণ্ড ম্যান কি হ'ব আমি অলৰেডি ভেন ডায়াগ্ৰাম পঢ়িছো আপোনালোকে ভিডিওটো চাই ল'ব ভিডিওটো বহুত পপুলাৰ হৈছে ঠিক আছে আপোনালোকে চাই ল'ব ভিডিওটো একদম ধুনীয়াকৈ তাত বুজাইছো যোনে যোনে ভিডিওটো কৰিছে সিহঁতে নিশ্চয় এইটো প্ৰশ্ন পাৰিছে সো ব্ৰাদাৰৰ হাজবেণ্ড কি হয় ম্যান হয় সো ম্যানটো ডাঙৰ হ'ব ব্ৰাদাৰৰ হাজবেণ্ড কি ম্যান হয় না নাই ভিতৰত হ'ব কিন্তু এইটো ডায়াগ্ৰামটো নহব এইটো ডায়াগ্ৰাম বচাও এইটো হ'ব ঠিক আছে আমি নেক্সট প্ৰশ্ন লৈ যাওঁ ওকে ব্লাড ৰিলেশন দিছিল কিবা কিবি দিছিল সেইটো মনত নাই কিন্তু এনসারটো কি হ'ব যোনে যোনে ইংলিছত দিছে আঙ্কেল হ'ব ঠিক আছে আঙ্কেল হ'ব কিবা ৰিলেশন দিছিল এ বি সি ডি আৰু অসমীয়াত কি হ'ব মামা হ'ব সেই দুটা ৰিলেশনৰ মাজত কি হ'ব মামা হ'ব ঠিক আছে নেক্সট প্ৰশ্ন লৈ যাওঁ ওকে এইটো এটা প্ৰশ্ন দিছিল যে প্লাস মানে ইনটু মানে মাইনাস ডিভাইড মানে ইনটু কেনেকৈ কিবা দিছিল আৰু এটা ই দিছিল আৰু সহজ কিবা 2 + 3 আপোনালোক কি কৰিব লাগিব যেটো দিয়া আছে সেইটো চেঞ্জ কৰি সেইটো ক্যালকুলেশন কৰিব সেইটো ৰাইট আনসাৰ হ'ব সেইটো তো সহজ আছে মানে আপোনাৰ সিম্বলটো অকল চেঞ্জ কৰিব লাগে নাম্বাৰটো একে থাকিব পজিশনত তেনে তাৰ পিছত বদমাছ ফৰ্মুলাটো লগাব হেনেকৈ সলভ কৰিব ঠিক আছে নেক্সট প্ৰশ্ন লৈ যাওঁ ওকে এইটো এটা আহিছিল মানে কি এইবিলাক এনেকৈ ডায়াগ্ৰাম দিয়া আছিল এইটো কিবা এটা নাম্বাৰ আছিল ইয়াত কিবা নাম্বাৰ আছিল মাজত কিবা নাম্বাৰ আছিল ইয়াত কিবা নাম্বাৰ আছিল এতিয়া মানে বস্তুটো এইটো চাব যে নাম্বাৰখানে এইফালে গলে ইনক্ৰিজ হৈ যায় আছে সো ইয়াত 42 হ'ব কিন্তু কোনো মানে ইয়াত প্যাটাৰ্নটো ওলাব টান হয় কিয়কি গ্যাপ আছে সদায় আপোনালোকে এনেকৈ নাম্বাৰটো ইনক্ৰিজ হৈ আছে তাৰ পিছত আৰু ডাঙৰ নাম্বাৰ আহিছে কিন্তু অপচনত যিমান আছিল সব সৰু নাম্বাৰ আছে অকল সবচে ডাঙৰ নাম্বাৰ কি আছিল 42 কিন্তু 45 টো কি হয় লাষ্টৰ নাম্বাৰটো মনত আছে 45 কেনেদৰে মনত আছে 45 কৈ সৰু 42 হয় সো 42 will be the right answer হ'ব 42 হ'ব ৰাইট আনসাৰ সো 42 হ'ব ৰাইট আনসাৰ কোনোবা ফোন কৰি আছে ৰব ভিডিওটো কৰিলো সো নেক্সট আছিল সাব নেক্সট কি আছিল আপোনালোকৰ এনেকৈ এটা ডায়াগ্ৰাম আছিল সো ডায়াগ্ৰামটো এক্স্যাক্টলি হোৱা নাই কিন্তু বস্তুটো প্যাটাৰ্নটো কি দিছিল সাব প্যাটাৰ্নটো কি দিছিল আপোনালোকৰ প্যাটাৰ্নটো কি আছিল এৰো আছিল কেইটামান এৰো আছিল তিনটা লাইন আছিল ঠিক আছে তিনটা লাইন আছিল কিন্তু প্যাটাৰ্নটো কেনেকৈ চেঞ্জ হৈছে এই ফাৰ্স্টৰ লাইনটো সেকেন্ড ডায়াগ্ৰামত সেকেন্ড পজিশনত গৈছিল ফার্স্ট লাইন টু সেকেন্ড পজিশন গৈছিল সেকেন্ড লাইন টু থার্ড পজিশন আহিছিল আৰু লাষ্টৰ লাইনটো ওপৰৰ পজিশন আহিছিল আৰু যেটো এৰো আছিল এৰো ফার্স্ট দু লাইনত এৰোটো এনেকৈ থাকে সেকেন্ড যেতে সেকেন্ড পজিশন যাব এৰোটো কেনেকৈ হৈ যায় এনেকৈ হৈ যায় সিম্বলটো এনেকৈ চেঞ্জ হৈ যায় মানে দুটা চেঞ্জ হৈছিল এটা পজিশন চেঞ্জ হৈছিল আৰু এটা সিম্বল ফ্ৰন্ট আৰু ব্যাকত হৈছিল নিশ্চয় যোনে কৰিছে সিহঁতে বস্তুটো বুজি পাইছে এনেকৈ এটা কোশ্চেন আহিছিল মানে প্যাটাৰ্নটো কি আছিল এই যেটো লাইনটো পজিশনটো চেঞ্জ কৰিছিল আৰু যেটো প্যাটাৰ্নটো আছিল যে প্যাটাৰ্নটো এৰো আছে এৰোটো পিছত গৈছে সাৰ্কেলটো পিছত আছিল আগত গৈছে এনেকৈ আছিল সো নেক্সট ঠিক আছে নেক্সট প্ৰশ্ন লৈ যাওঁ আমি আপোনালোকে এটো ভিডিও লাষ্টত এটা প্ৰশ্ন আছে এটা ইন্টাৰেষ্টিং প্ৰশ্ন আছে ওকে এটো এটা প্ৰশ্ন আহিছিল
এইটো এটা প্ৰশ্ন আহিছিল এইটো এটা প্ৰশ্ন কি আহিছিল মানে আপোনালোকৰ এটা পাই ডায়াগ্ৰাম দিছিল পাই ডায়াগ্ৰাম দিছিল ঠিক আছে পাই ডায়াগ্ৰামত কি আছিল পাই ডায়াগ্ৰামত দিছে যে এংগেল মেড বাই দ্য টেক্স সো আপোনালোকৰ এইবিলাক সামত কি কৰিব লাগে যিমান ভ্যালু আছে সব ভ্যালু প্লাস কৰিব এংগেল ওলাব গ'লে সব ভ্যালু প্লাস কৰিব প্লাস কৰিলে কিমান ওলাইছিল 2000 ওলাইছিল কিন্তু কোৱা মতে 2000 ওলাইছিল কিন্তু এইটো ভ্যালুটো কি দিছে 450 আছে সো আপোনালোকৰ গোটেইখিনি ভ্যালু মিলি কিমান হ'ব এটা সার্কেলৰ গোটেইখিনি ভ্যালু মিলি 360 ডিগ্ৰী হ'ব সো ইনটু 360 কৰিব তেনেহলে এংগেলটো ওলাই যাব এইটো ক্যালকুলেশন কৰিলে কিমান ওলাব সো এইটো কিমান আছিল এইটো একদম 45 আছিল 45 মানে এনেকুৱা 450 আছিল এনেকুৱা কৰিব যেটো কাটাকাটি যাব যেটো আহিব হেতু আপোনালোকৰ ৰাইট আনসাৰ হ'ব সাকে ম্যাক্সিমাম 81 ডিগ্ৰী দিছে 81 ডিগ্ৰী হ'ব কিয়ৰ কাৰণে ডায়াগ্ৰামৰ পৰা আমি ক'ব পাৰো কিন্তু আনসাৰটো এনেকুৱা যেটো ভ্যালু ওলাব লাগে হেতু কৰিব ডিভাইড বাই টোটাল ভ্যালু ইনটু 360 কৰিলে এংগেলটো ওলাই যাব এটো হ'ব আপোনালোকৰ ৰাইট ওয়ে সো লাস্টত এটো আছিল এটা ইন্টারেস্টিং প্রশ্ন এটা সবার কারণে নতুন প্রশ্ন হয় কিন্তু আমি ডায়াগ্রাম বনালে একদম সহজ হয়ে যাব সো এটো কেনেকৈ কৰিব চাওক এ চেয়ারম্যান রিসিভ দ্য 10 মিনিটস বিফোর 12:30 ওকে 10 মিনিট আগত পাইছে মানে 10 মিনিট আগত পাইছে মানে হি কেইটা বজাত পাইছে 12টা 20 দিব পাৰিল হয় কিন্তু কনফিউজৰ কাৰণে দিছে ফৰ ইন্টারভিউ ইফ দ্য এমডি সেজ 30 মিনিট লেট ফৰ দ্য শিডিউল টাইম অফ দ্য ইন্টারভিউ বাট দ্য চেয়ারম্যান ইজ 20 মিনিট হোৱাট আৰ দ্য ওকে সো আমি এটো কেনেকৈ কৰিম চাওক আমি ডায়াগ্রাম বনাব লাগিব তেন ডায়াগ্রাম বনালে আপোনালোকৰ কারেক্ট হ'ব শিডিউল টাইম এমডি কিমান মিনিট লেট পাল -30 মিনিট লেট এমডি এ চেয়ারম্যান এমডিত কো কিমান আগত আহিছে 20 মিনিট আগত আহিছে সো ডিফারেন্স কি হয় 10 মিনিট শিডিউল টাইমের পরে কিমান মিনিট লেট হল 10 মিনিট কিন্তু হি কিমান টাইম পাইছে 12টা 20 সো হি 10 মিনিট লেট হল শিডিউল টাইম কি আছিল -10 কৰিব 12টা 10 হল শিডিউল টাইম একদম ইজি হয় আপোনালোকৰ যদি ডায়াগ্রাম বনাই তেনেহলে একদম ইজি হ'ব মানে এমডি এ 30 মিনিট লেট কৈ পাইছে কিন্তু এমডিত কৈ হি কিমান মিনিট আগত পাইছে 20 মিনিট তেনেহলে ডিফারেন্স কৰি দেও শিডিউল 10 মিনিট শিডিউল টাইমটো কিমান আছিল শিডিউল টাইমের পৰা 10 মিনিট লেট কৈ আহিছে কিন্তু হি টাইমটো দিয়া আছে যে কিমান টাইম আছে 12টা 20 আহিছে তেনে শিডিউল টাইম কি হয় 10 মিনিট মাইনাস কৰক 12টা 10 ওকে সো ধন্যবাদ আমার ভিডিওটো চাব কাৰণে আমার ভিডিওটো লাইক কৰিব আৰু যাৰ আকৌ বাকি প্ৰশ্ন কেইটা মনত আছে আমাৰ লগত কমেন্ট কৰিব আৰু কিছুমান প্ৰশ্নটো আমি একজেক্ট ইটো পোৱা নাই 450 বা কিমান হয় ইটো পোৱা নাই সো আপোনালোকে এটো মানে আমাক জনাব জনা আমি একজেক্ট সলিউশনটো দি দিম ওকে থ্যাংক ইউ হ্যাভ এ গুড ডে